আমার দাবি আসাম চা মজদুর সংঘ চা মজদুর সংঘ চা মজদুর সংঘ চাহ শ্রমিকের মজুরি বৃদ্ধি করবই লাগিব মজুরি বৃদ্ধি করবই লাগিব 551 টাকা মজুরি দিবই লাগিব 551 টাকা মজুরি দিবই লাগিব উপকর্মচারী দরমা বৃদ্ধি করক উপকর্মচারী দরমা বৃদ্ধি করক ৰাজ্যখনৰ বিভিন্ন বাগিচাৰ লগতে মাহমৰা খুমটাই বাগিচাত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচীয়ে উত্তাল প্ৰতিবাদ। ধৰ্ণা কাৰ্যসূচীত সংগ দিয়ে চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় নেতা তথা মৰাণ গোটৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে। আজি অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিয়ে ৰাজ্যব্যাপী চাহ বাগিচাসমূহত তেওঁলোকৰ দাবী সমৰ্থনত ঘোষণা কৰা আন্দোলনৰ পৰিপ্ৰেক্ষিতত আজি মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত খুমটাই বাগিচাত চাহ শ্ৰমিক পুৰুষ মহিলাই ধৰ্ণা দি পৰিৱেশ উত্তাল কৰি তোলে। শ্ৰমিকসকলে দৈনিক মজুৰি বৃদ্ধি কৰক, উপকৰ্মচাৰী বেতন সংশোধন কৰক ইত্যাদি শ্লোগান দি বাগিচাখনৰ পৰিৱেশ উত্তাল কৰি তোলে। ৰাজ্যব্যাপী চলা 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পুৱা 7 বজাৰ পৰা 8 বজালৈকে চলে। এই কাৰ্যসূচীত সংগ দিয়ে সংঘৰ কেন্দ্ৰীয় নেতা তথা মৰাণ গোটৰ সম্পাদক লক্ষেশ্বৰ তাঁতী আৰু খুমটাই বাগিচাৰ 4টা ইউনিটৰ সম্পাদক সভাপতি। 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী সফল ৰূপায়ণৰ পিছত শ্ৰমিক নেতাই তেওঁলোকৰ দাবী পত্ৰ বাগিচা পৰিচালকৰ হাতত প্ৰদান কৰি ধৰ্ণা কাৰ্যসূচী সমাপ্তি ঘটায়। সমগ্ৰ ৰাজ্যজুৰি চাহ বাগিচাসমূহত অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰা হৈছে। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যে দৈনিক হাজিৰাত কাম কৰা শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকালৈকে বৃদ্ধি কৰিব লাগে আৰু উপকৰ্মচাৰী হিচাপে যিসকলে কাম কৰিছে তেওঁলোকৰ নতুন দৰমহাৰ চুক্তি সম্পাদন কৰিব লাগে আৰু তেওঁলোকৰ ভ্ৰমণ বানচু বৃদ্ধি কৰিব লাগে। আজি বছৰ বছৰ দিন ধৰি আমি দাবী উত্থাপন কৰি অহাৰ পাছতো চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে চাহ শ্ৰমিকৰ 351 টকা মজুৰি বৃদ্ধি কৰাৰ, চৰকাৰে কিন্তু এইটো অৱহেলা কৰি আজিলৈকে আমাৰ চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰি দিয়া নাই। যিটোৰ কাৰণে আজি আমি এই ধৰ্ণা কাৰ্যসূচী গোটেই অসমজুৰি কৰিবৰ কাৰণে বাধ্য হৈছোঁ। আনহাতে চাহ বাগিচাত কাম কৰা উপকৰ্মচাৰীসকলৰ মাহেকীয়া বেতনৰ ম্যাদ ইতিমধ্যে শেষ হৈছে। আমি বাৰম্বাৰ নতুন চুক্তি কৰিবৰ কাৰণে CCPA অৰ্থাৎ মালিক সন্থাক আমি দাবী জনাই আহিছোঁ, কিন্তু আজিলৈকে হোৱা নাই। গতিকে আজিৰ এই ধৰ্ণাৰ যোগেদি আমি বাগিচা মালিক সন্থাকো জনাইছোঁ যাতে অতি শীঘ্ৰেই উপকৰ্মচাৰীসকলৰ নতুন দৰমহাৰ চুক্তি এটা কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে। আৰু যদি আমাৰ এই চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি যদি নকৰে আৰু উপকৰ্মচাৰীসকলৰ দৰমহাৰ কাৰণে বাগিচা মালিক সন্থাই যদি আগবাঢ়ি নহয়, অহা দিনবিলাকত কিন্তু আমি বাগিচাত তীব্ৰ আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম।